স্থানীয় সচেতন গাৰ্জেনসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কিছু কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে জানে ইতিমধ্যে 2025 আৰু 26 বৰ্ষ আৰু যিটো শিক্ষাবৰ্ষ আছিলে সমাপ্ত হোৱাৰ দিয়ে কিছু স্কুলত পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু কিছু স্কুলত পৰীক্ষা চলি আছে। 2 দিনতে পৰীক্ষা শেষ হ'ব। নতুন বৰ্ষত ছাত্ৰ ছাত্ৰীসকলে বা গাৰ্জেনসকলে কোনটো স্কুলত এডমিশ্যন দিব তাৰ কাৰণে বিভিন্ন ধৰণে সিহঁতে চিন্তা চৰ্চা চলাই আছে। ভাবি আছে কোনটো স্কুলত দিলে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতি হ'ব বা কোনটো স্কুলত দিলে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতি হোৱাৰ লগতে গাৰ্জেনসকলে নিৰৱতে ঘৰত থাকিব পাৰিব, কোনো ধৰণৰ টিউশ্যন এনভাইৰনমেণ্ট নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতৰ যিটো জখলা তাত মানে সফলতা অৰ্জন কৰিব পাৰিব। গতিকে মই এটা কথাই ক'ম যে আমি টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 2022 চনত আমি প্ৰতিষ্ঠিত কৰিছিলোঁ। প্ৰথম আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছায়েন্সৰ আমি নামভৰ্তি কৰাইছিলোঁ, যিটো বেটছ আমাৰ ওলাই গৈছিলে, য'ত আমাৰ যিমান ষ্টুডেণ্ট আছিলে গোটেইকেইটা ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে আৰু প্ৰায় 2023 যিটো আমাৰ ছেকেণ্ড বেটছ আছিলে সেই বেটছৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে আমাৰ ইয়াৰ পৰা উত্তীৰ্ণ হৈ বিভিন্ন ধৰণৰ স্কুল কলেজত বিভিন্ন ধৰণৰ কলেজত অধ্যয়ন কৰি আছে। আমি যদি চাওঁ আমাৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে সেই বৰ্ষত ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছিলে আৰু 2025 বৰ্ষত যিটো ছাত্ৰ ছাত্ৰী আমাৰ অধ্যয়ন কৰিছিলে 2024 চনত যিটো বেছি আমাৰ ইয়াতে নামভৰ্তিকৰণ কৰিছিলে সিহঁতৰ ফাইনেল পৰীক্ষা ইতিমধ্যে শেষ হৈছে। সিহঁতৰ ফলাফলটো কেইদিন পিছতে ঘোষিত হ'ব। তেতিয়া আপোনালোকে গম পাব যে আমাৰ ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ পাৰ্চেণ্টেজ কেনেকুৱা হয় বা সিহঁতৰ ভৱিষ্যত কি হ'ব গম পাব। একেলগে এটা কথা আপোনালোকক জনাই থওঁ যে 2023 চনত আমি ক্লাছ 9 আৰম্ভ কৰিছিলোঁ, 2024 চনত আমি 8 আৰম্ভ কৰিছিলোঁ আৰু 2025 বৰ্ষত আমি ক্লাছ 6 আৰু 7 আৰম্ভ কৰিছিলোঁ। আৰু বৰ্তমান আমাৰ কলেজত ক্লাছ 6ৰ পৰা 12লৈকে আছে। আৰু এটা কথা আপোনালোকে নিশ্চয় জানে যে মই টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰম্ভ কৰাৰ আগতে মই এটা মেডিকেল কোচিং মই আৰম্ভ কৰিছিলোঁ, যিটোৰ নাম মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছ ছুপাৰডেণ্ট, যিটো নগাঁৱৰ মাজমজিয়াত আছে, পুলিচ ৰিজাৰ্ভ জেইল ৰোডত আছে। গতিকে আমাৰ ইয়াতে যদি আমি ক'ব যাওঁ বৰ্তমান ক্লাছ 6ৰ পৰা 12লৈকে আছে আৰু 12 পাছ কৰাৰ পিছত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে যদি কোনোবাই নিট বা JEEৰ প্ৰস্তুতি কৰিম বুলি ভাবে সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা আছে। আৰু এটা কথা শুনি আচৰিত হ'ব বা ভাল পাব যে নগাঁৱৰ যিখন অনুষ্ঠান আছে আমাৰ টপাৰ্ছ একাডেমী বা মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছ, তাতে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াতে অধ্যয়ন কৰিবৰ কাৰণে আহিছে। বিশেষকৈ মই যদি ক'ব যাওঁ বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু বিভিন্ন স্থানৰ পৰা ইয়াতে ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ আহে। ইয়াতে যে অনলি নগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী আহে তেনেকুৱা নহয়, মৰিগাঁও, হোজাই, সেইফালে আপুনি যদি ক'ব যায় দৰঙৰ ছাত্ৰ ছাত্ৰী বা খাৰুপেটীয়াৰ ছাত্ৰ ছাত্ৰী ইয়াতে অধ্যয়ন কৰি আছে। গতিকে আপোনালোকক আমাৰ কলেজৰ কিছু দৃশ্য দেখাবৰ কাৰণে মই চেষ্টা কৰিম। আজি বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা চলি আছে আৰু এটা কথা মই আপোনালোকক যদি মই ক'ব যাওঁ যে নগাঁৱৰ ভিতৰত এইখনেই প্ৰথম অনুষ্ঠান হ'ব য'ত প্ৰথম বৰ্ষতে 2022 চনত আমি প্ৰতিষ্ঠিত কৰিছিলোঁ আৰু 2022 চনতে আমি কি কৰিলোঁ কলেজৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। আমাৰ কলেজৰ ডাই স্কুল আছে। আমি যদি চাওঁ আমাৰ 9ৰ ৰেজিষ্ট্ৰেশ্যন আমি নিজে কৰোঁ, হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন আমি নিজে কৰোঁ। আমাৰ এটা আচৰিত কথা যে 2 বছৰৰ ভিতৰত আমি নিজাকৈ প্ৰেক্টিকেল চেণ্টাৰ পালোঁ। কাৰণ আমি এটা কথাই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনতো আমি হেতালি কেতিয়াও খেলিব নোৱাৰিম। কাৰণ ছাত্ৰ ছাত্ৰী এডমিশ্যন লোৱাৰ পিছত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে যিখিনি যাৱতীয় কাম কাজ আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ। আৰু যদি আমি আপোনালোকক যদি ক'ব যাওঁ আমাৰ ফেকাল্টিৰ কথাটো তেতিয়াহ'লে আপোনালোকে দেখা পাব এতিয়া ফেকাল্টিসকলে ধুনীয়াকৈ ডিউটি কৰি আছে। খুব ৱেল ফেকাল্টি আমাৰ ইয়াতে আছে। বাইদেউ আমাৰ আছামিজ ডিপাৰ্টমেণ্টৰ ইতিমধ্যে UGC নেট কোৱালিফাই কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা যদি ক'ব যাওঁ ছাত্ৰ ছাত্ৰীসকলো খুব ইয়াতে ভাল ছাত্ৰ ছাত্ৰী ইয়াতে আমাৰ ইয়াতে এডমিশ্যন লয়। খুব ধুনীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীসকলে। মই এজনী ছাত্ৰীৰ পৰা সুধিব বিচাৰিম আজি পৰীক্ষা কেনেকুৱা হৈ আছে? আজি এক্সাম বহুত ভাল হৈছে। কিমান পাবা আজি? গোটেইকেইটা কৰিছোঁ, গোটেই মাৰ্কৰ কৰিছোঁ এক্সাম। এতিয়া 80 পাব লাগে। আৰু আমাৰ টপাৰ্ছ একাডেমী কেনেকুৱা? টপাৰ্ছ একাডেমী ভাল। ফেকাল্টি কেইটা? ফেকাল্টিও ভালেই আছে, চব ভাল। ঠিক আছে। আমি আৰু এজনী ছাত্ৰীক যদি আমি সুধিব যাওঁ আমি চেষ্টা কৰিম আৰু এজনী ছাত্ৰীক সুধিবৰ কাৰণে। আমি সেইটো ক্লাছৰ পৰা সুধিম। ছাত্ৰীসকলে খুব ধুনীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি এইজনী ছাত্ৰীৰ পৰা সুধিম পৰীক্ষা আজি কেনেকুৱা হৈ আছে? ছাৰ ভালেই হৈ আছে। কিমান পাবা আজি? 80+। 80+। টপাৰ্ছ একাডেমীৰ বিষয়ে কোৱাচোন। ছাৰ কলেজটো বহুত ভাল, ইয়াৰ টিচাৰবিলাক বহুত ভাল আৰু বহুত ধুনীয়াকৈ বুজায়। যিমানবাৰ বুজাই দিব কোৱা হয় সিমানবাৰ বুজায়। মই বহুত সুখী হৈছোঁ ইয়াত এডমিশ্যনটো পাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি ওপৰৰ ক্লাছৰ ফালে আমি আগবাঢ়ি যাওঁ। আপুনি যদি আৰু এটা বস্তু চাই তেতিয়াহ'লে দেখা পাব যে আমি ছাত্ৰ ছাত্ৰীসকলৰ মন মগজু যাতে ভালে ভালে থাকে বা সিহঁতৰ এনে কিছুমান কথা আমি লিখিছোঁ
এই কথাটো যদি আপুনি দেখিব, বহু কথা জনকে জ্ঞানী বুলি নকয়, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰাজনহে জ্ঞানী। বহুত কথা জানিলেই যে জ্ঞানী হয় তেনেকুৱা কথা নহয়। কথাখিনি যিখিনি জানে সেইখিনি যদি প্ৰয়োগ কৰিব পাৰে তাকে জ্ঞানী বুলি কোৱা হয়। সেইটো আমাৰ ছাত্ৰসকলে খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি এজন ছাত্ৰক সুধিব বিচাৰিম, আজি পৰীক্ষা কেনেকুৱা হৈ আছে? ভাল হৈছে। ঠিক আছে। টপাৰ্ছ একাডেমি কেনেকুৱা? বহুত ভাল। ঠিক আছে না? হয়। এতিয়া হোষ্টেলৰ ফেচিলিটি আছে নে নাই? আছে ভাল হোষ্টেল। কেইবাৰ ভাত দিয়ে? দিনত 3বাৰ দিয়ে। গতিকে আমাৰ ছাত্ৰসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে, মই ইমান টাইম এতিয়া নলওঁ। এতিয়া ডিজিটেল আমাৰ বৰ্ডৰ ব্যৱস্থা আছে, প্ৰায় 2 লাখ টকাৰ ওপৰত এইটো বৰ্ড আছে। আমাৰ যদি আৰু এটা ক্লাছত আমি আগুৱাই যাওঁ তেতিয়াহ'লে আমি দেখা পাম যে এইটো ছাত্ৰসকলে খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি এতিয়া যদি আপুনি চাই ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াতে আমি এজন ছাত্ৰৰ পৰা সুধিব বিচাৰিম, আজি পৰীক্ষা কেনেকুৱা হ'ল? ছাৰ ভালেই হৈছে আজি বহুত, যিমান আশা কৰিছিলোঁ তাতকৈ ভাল হৈছে। চিন্ময় ছাৰে যিমান দেখুৱালে বা যিমান এই গোটেইটো বছৰত পঢ়ালে তাৰ পৰা ক'ব গ'লে 90% আহিছে, কোনো অসুবিধাও হোৱা নাই। টপাৰ্ছ একাডেমি কেনেকুৱা? ছাৰ বহুতেই ভাল পাইছোঁ। আমাৰ ছাত্ৰজনৰ পৰীক্ষা ইতিমধ্যে কমপ্লিট হৈছে। আমি আৰু এটা ক্লাছৰ ফালে যদি আমি আগুৱাই যাওঁ তেতিয়াহ'লে যোৱা ডিউটি কৰি আছে। এইটো তোমালোকৰ পৰীক্ষাবিলাক ঠিকে আছেনে? আমি এজনী ছাত্ৰীৰ পৰা সুধিব বিচাৰিম, আজি পৰীক্ষা কেনেকুৱা হৈছে? ভালেই হৈছে। ভালেই হৈছে। কিমান পাবা আজি? এতিয়া গ্ৰামাৰবিলাক কৰিছেনে নাই? হয়। টপাৰ্ছ একাডেমি কেনেকুৱা কোৱাচোন? টপাৰ্ছ একাডেমি এখন ভাল ইনষ্টিটিউশ্যন। ইয়াতে সহজ লেংগুৱেজত শিক্ষাদান কৰা হয় আৰু বুজিবলৈ বহুত ইজি হয়। ভৱিষ্যতত কি হ'বলৈ মন আছে? ডক্টৰ। ঠিক আছে। গতিকে আমাৰ ছাত্ৰীসকলৰ সপোনটো পূৰণ কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ। ছাত্ৰীজনীয়ে কৈছে যে ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন আছে। আমি আৰু এজনী ছাত্ৰীক সুধিব বিচাৰিম, হাউ ইউ ফিল এট টপাৰ্ছ একাডেমি? গুড। আৰু আজি এক্সাম কেনেকুৱা হ'ল? ভাল হৈছে। কিমান পাবা? 90+। 90+। গতিকে ছাত্ৰীজনী আমাৰ ওপৰতো পৰীক্ষা চলি আছে। বাইদেউসকলে খুব ধুনীয়াকৈ পৰীক্ষা আমি সোধোঁ, তেতিয়া গম পাম সিহঁতৰ পৰীক্ষা কেনেকুৱা হৈছে। আমি আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ এজনী ছাত্ৰীক সুধিব বিচাৰিম, আজি পৰীক্ষা কেনেকুৱা হ'ল? ভালেই হৈছে। কিমান পাবা আজি? 90+ থাকিব লাগে। 90+। হোজাই ডিষ্ট্ৰিক্টৰ পৰা আহিছে আমাৰ ছাত্ৰীজনী, খুব ভাল ছোৱালী। আমি আৰু এজনী ছাত্ৰীক সুধিব বিচাৰিম, আজি পৰীক্ষা কেনেকুৱা হৈছে? ভালেই। ঠিক আছে। অঁ। টপাৰ্ছ একাডেমি কেনেকুৱা? ভাল হ'ল। ভাল ন? অঁ। আচ্ছা, আমাৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমাৰ বাইদেউ ধুনীয়াকৈ গাৰ্ড কৰি আছে, এজনী আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ বাইদেউ হয়। আৰু যদি আমি চাই আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে এইটো আমাৰ এটা সুন্দৰ এটা ক্লাছৰুম। আমাৰ ছাত্ৰসকলে খুব ধুনীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমি ছাত্ৰসকলক যদি আমি সুধিব যাওঁ, আজি পৰীক্ষা কেনেকুৱা হৈছে? ভালেই হৈছে। কিমান পাবা আজি? 80+। 80+ লেটাৰ আহিব ন? টপাৰ্ছ একাডেমি কেনেকুৱা? বহুত ভাল। আমাৰ ছাত্ৰসকলে পৰীক্ষা দি আছে, গতিকে আমি বেছি কথা নুসুধোঁ। খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু এজন ছাত্ৰৰ পৰা সুধিম, আজি পৰীক্ষা কেনেকুৱা হৈছে? ভালেই হৈছে। গোটেইকেইটা কৰিছা? গোটেইকেইটা কৰিছোঁ। ঠিক আছে। টপাৰ্ছ একাডেমি কেনেকুৱা? ভালেই পাইছোঁ, বহুত ভাল। গতিকে আমাৰ ছাত্ৰসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে, গতিকে ইমান কথা মই নুসুধোঁ। আমি আৰু এজনী ছাত্ৰীক সুধিম, আজি ধুনীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আজি পৰীক্ষা কেনেকুৱা হৈছে? কি নাম ঘৰ? ছাৰ চাইমাছ ঘৰ জুৰিয়া। পৰীক্ষা কেনেকুৱা হৈছে? ভাল হৈছে। ফুল নম্বৰ আহিব ন? হয় ছাৰ, 80+। আমাৰ ছাত্ৰীসকলে পৰীক্ষা ভাল হোৱা বুলি কৈছে। গতিকে এটা কথা আপোনালোকক আমি অৱগত কৰি দিওঁ যে নতুন বৰ্ষ যিটো আমাৰ আৰম্ভ হ'ব, নতুন বৰ্ষৰ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে আমাৰ টপাৰ্ছ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নামভৰ্তিকৰণ কৰিম বুলি ভাবিছে, অতি সোনকালে আমাৰ কলেজত যোগাযোগ কৰিবৰ কাৰণে জনোৱা হৈছে। ইতিমধ্যে আমি জানুৱাৰী মাহতে এটা পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ, তাৰ পৰা অলৰেডি আমাৰ 50% ষ্টুডেণ্টৰ নামভৰ্তিকৰণ হৈ গৈছে। বাকী 50% আমাৰ এডমিশ্যন কৰিব বাকী আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা গাৰ্জেনসকলে আমাৰ ইয়াতে নামভৰ্তি কৰাম বুলি ভাবি আছে বা কৰিম বুলি ভাবি আছে, সেই ছাত্ৰ ছাত্ৰীসকলক অতি সোনকালে আমাৰ কলেজৰ অফিচত আহি যোগাযোগ কৰিবৰ কাৰণে জনোৱা হৈছে। আৰু আপোনালোকে যদি আমাৰ কলেজৰ ডিটেইলছ আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ এটা ৱেবছাইট আছে MEtoppers.in, তাত মাৰি আপোনালোকে ডিটেইলছ চাব পাৰিব। আৰু আমাৰ এইটো ইউটিউব পেজ আছে টপাৰ্ছ একাডেমি এণ্ড MES, তাতো মাৰি আপোনালোকে আমাৰ ডিটেইলছটো চাব পাৰিব। ধন্যবাদ।